টি ট্ৰাইবছ মানে বাগানীয়া লোকসকলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব ভাল খবৰ, কাৰণ তেওঁলোকৰ কাৰণে আহি গ'ল এতিয়া স্কলাৰশ্বিপ। 9-10 পঢ়ি থকা ষ্টুডেণ্টৰ স্কলাৰশ্বিপ পাব। তাৰ লগতে যোনখিনি 11-12 মানে হাই ছেকেণ্ডেৰী পঢ়ি আছে, গ্ৰেজুৱেশ্যন কৰিছে বা বেলেগ কিবা অন্য ধৰণৰ কৰ্চ কৰি আছে, তেওঁলোককো এই স্কলাৰশ্বিপৰ পইচা পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটো নতুন, প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই ইয়াত এনেকুৱা ষ্টুডেণ্টৰ হেল্প হোৱা ৰিলেটেড ভিডিঅ'জ আনি থাকো। আৰু তাৰ লগতে চৰকাৰী চাকৰি, যিমানখিনি চৰকাৰী চাকৰি নতুনকে আহি আছে, সেই চৰকাৰী চাকৰি ৰিলেটেডো মই ভিডিঅ'জ আনি থাকো। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। এতিয়া চাওক যে এইটো স্কলাৰশ্বিপটোৰ নাম কি, চিৰিজ স্কলাৰশ্বিপ। ঠিক আছে, চিৰিজ স্কলাৰশ্বিপ কোনে পাব? টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা উলিয়াইছে টি ট্ৰাইবছৰ কাৰণে। ঠিক আছে, টি ট্ৰাইবছৰ যোন আছে তেওঁলোকে ধুনীয়াকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ কাৰণে মোক এই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰে। মই ধুনীয়াকে আপোনাক অনলাইন এপ্লাই কৰি দিম। এতিয়া চাওক, ইয়াত মই অলপ আগতে কলো যে আপোনালোকক কোনে এপ্লাই কৰিব পাৰিব। প্ৰথম কথা, আপোনালোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। তাৰ পিছতে আহি গ'ল যে ইয়াত টি ট্ৰাইবছ কমিউনিটি, আদিবাসী কমিউনিটি আপোনালোক হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ ভেলিড কাষ্ট চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াত যোনখন ফেমিলি মানে ইনকাম চাৰ্টিফিকেটৰ কথা ক'ম, যে ফেমিলি কিমান ইনকাম থাকিলেহে ইয়াত এপ্লাই কৰিব পাৰিব, তেওঁলোকৰ কথাও ইয়াত দিয়া আছে। গতিকে এই 4টা ক্ৰাইটেৰিয়া আপোনালোকে পূৰণ কৰিব লাগিব। প্ৰথম, আপোনালোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰ পিছতে আপোনালোক টি ট্ৰাইবছ বা আদিবাসী কমিউনিটিৰ হ'ব লাগিব। তাৰ পিছতে আহি গ'ল যে ইয়াত ভেলিড কাষ্ট চাৰ্টিফিকেট ইয়াত দেখুৱাব লাগিব। আৰু আপোনালোকৰ ফেমিলি ইনকাম কিমান ইয়াত মেনশ্যন কৰাৰ ভিতৰত হ'ব লাগিব। ইয়াৰ পিছত আহি গ'ল ফেমিলি ইনকাম কিমান হ'ব লাগিব। চাওক, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া ইয়াত দিয়া আছে যে আপোনালোকৰ 5 লাখতকৈ তলত ইনকাম হ'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এনুৱেল ইনকাম আণ্ডাৰটেকিং এখনো ইয়াত ছাবমিট কৰিব লাগিব, তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। যোনে ইয়াত 5 লাখতকৈ অধিক ইনকাম কৰে ঘৰৰ মানুহে, তেতিয়া তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰে। ইয়াৰ পিছত আহি গ'ল, ইয়াত অলৰেডি মই আপোনালোকক কৈছোৱে যে প্ৰি মেট্ৰিক, পষ্ট মেট্ৰিক দুইটা আছে স্কলাৰশ্বিপ। প্ৰি মেট্ৰিক মানে মেট্ৰিক নিদিয়াখিনিৰ কাৰণে 9-10, আৰু পষ্ট মেট্ৰিক মানে হ'ল যোনখিনি দিছে, মানে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িছে, ডিগ্ৰী যিয়ে নহওক, তেওঁলোকৰ কাৰণে দিয়া আছে যে যোনে প্ৰি মেট্ৰিক পঢ়িছে, প্ৰি মেট্ৰিকত আছে মানে 9-10 আছে, 3,000 টকা। যোনে মানে ক্লাছ 9-10 পঢ়ি আছে, যোনে ক্লাছ 9-10 পঢ়ি আছে, তেওঁলোকক বছৰেকত 3,000 টকাকৈ দিয়া হ'ব। মানে ধৰক ক্লাছ 9 পঢ়ি আছে, তেতিয়া আপোনালোক হ'ল ইয়াৰ কাৰণে এলিজিবল। বা ক্লাছ 10 পঢ়ি থকা ষ্টুডেণ্টটো ইয়াৰ কাৰণে এলিজিবল। তেওঁলোকক ক'ব কি, প্ৰি মেট্ৰিক স্কলাৰ হয়। আৰু তেওঁলোকে যোনটো পইচা পাব সেয়া কয় প্ৰি মেট্ৰিক স্কলাৰশ্বিপ। এতিয়া আহি গ'ল যে পষ্ট মেট্ৰিকৰ কাৰণে কিমান দিব। আৰু ইয়াত চাব পাৰিছে, পষ্ট মেট্ৰিক মানে হ'ল ক্লাছ 11ৰ পৰা যিমানখিনি আছে, মানে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ পৰা যিমানখিনি আছে, দিছ ইনক্লুড এলিজিবিলিটি ষ্টুডেণ্ট পাৰ্চুইং ৰিকগনাইজড। কি কৰিলে আপোনালোকক দিব? যদি আপোনালোক হাই ছেকেণ্ডেৰী কৰ্চেছ কৰি আছে, 3 বছৰীয়া ডিগ্ৰী কৰ্চেছ কৰি আছে, বা এতিয়া 4 বছৰীয়া হৈ গ'ল, 4 বছৰীয়া ডিগ্ৰী কৰ্চেছ কৰি আছে, BA, BSc, BCom বা চিমিলাৰ তেনেকুৱা কিবা যদি কৰ্চ কৰি আছে। তাৰপিছত আহিল যে আপোনালোকে যদি ইণ্টিগ্ৰেটেড গ্ৰেজুৱেশ্যন আৰু পষ্ট গ্ৰেজুৱেশ্যন কৰ্চেছ কৰি আছে, মানে ইণ্টিগ্ৰেটেড MA এনেকুৱা টাইপৰ যদি কিবা কৰ্চ কৰি আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু তাৰ লগতে আহি গ'ল স্কলাৰশ্বিপ এমাউণ্ট কিমান দিব। চাওক, যোনে পষ্ট মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, তেওঁলোকক দিব বছৰেকত 5,000 টকাকৈ। আৰু যোনে কৰি আছে, মানে ডিগ্ৰী কৰ্চ কৰি আছে, 3 years বুলি দিয়া আছে, মানে এখন নটিফিকেশ্যনখনৰ তেনেকুৱাত লিখা আছে, কিন্তু 3 years নহয়, বৰ্তমান 4 years। 4 yearsৰ যোনজন আছে, তেওঁলোকক ইয়াত দিব কিমান? 7,000 টকাকৈ প্ৰতি বছৰে। আৰু চবতকে ডাঙৰ কথা কি জানেনে? আপোনালোকৰ ফেমিলিটোত, পৰিয়ালটোত যদি এজনতকৈ অধিক সন্তান আছে, চবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। অকল এটা ফেমিলিত এজনেহে এপ্লাই কৰিব পাৰিব, এজন সন্তানৰ কাৰণেহে এপ্লাই কৰিব পাৰিব, চবৰ কাৰণে নোৱাৰে। গতিকে ছেইম পেৰেণ্টছ হ'লে মানে, বা ছেইম গাৰ্জেন হ'লে, তেতিয়াহ'লে এজনেহে এপ্লাই কৰিব পাৰিব। ধৰক আপোনালোকৰ ঘৰত 4জন আছে, মানে মাক, দেউতাক আৰু 3টা ল'ৰা ছোৱালী। 3টাৰ ভিতৰতে 3টাকে আপোনালোকে স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰাব নোৱাৰে, যিকোনো এজনকহে এপ্লাই কৰাব পাৰিব। আৰু হুইচ কৰ্চেছ আৰ এলিজিবল। চাওক, ইয়াত দিয়া আছে যে পষ্ট মেট্ৰিক, প্ৰি মেট্ৰিক ছেকেণ্ডেৰী কৰ্চেছ তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগতে কি 3 বছৰীয়া বা 4 বছৰীয়া যোনখিনি ডিগ্ৰী কৰ্চ কৰিছে, তেওঁলোকে পাৰিব। আৰু কৰেছপণ্ডেঞ্চ মানে তেনেকুৱা টাইপৰ যদি কিবা বেলেগ কৰ্চ কৰিছে, তেওঁলোকে ধুনীয়াকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত মেইন কথাটো এইটো যে আপোনালোকক এখন ৰিকমেণ্ডেশ্যন লেটাৰ লাগিব। হয়, ৰিকমেণ্ডেশ্যন লেটাৰখন ক'ৰ পৰা উলিয়াব? চাওক, এই ভিডিঅ'টোত মই সকলোখিনি ক'ম। ৰিকমেণ্ডেশ্যন লেটাৰখন মানে এইটোৱে যে আপোনালোক সেই স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল, সেইটোকে বুজাবলৈ এখন ৰিকমেণ্ডেশ্যন লেটাৰ দিব লাগে। সেই লেটাৰখন ক'ৰ পৰা দিব? আপোনালোকৰ স্কুলৰ হেডমাষ্টাৰ বা প্ৰিন্সিপালে।
কলেজৰ হলে প্ৰিন্সিপালে, স্কুলৰ হলে হেডমাষ্টাৰ, তেওঁলোকে এইখন দিব বা এখন লগত আপোনালোকৰ এডমিশ্যন ৰিচিপ্টখনো দিব লাগিব। ফৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণেও প্ৰি মেট্ৰিক স্কলাৰশ্বিপ স্কুলত পঢ়ি থকা 9-10ৰ ষ্টুডেণ্টৰ কাৰণেও, আৰু তাৰ লগতে যোনখিনি হাই ছেকেণ্ডেৰী পঢ়ি আছে, ডিগ্ৰী কৰি আছে বা তেনেকুৱা কিবা কৰ্চ কৰি আছে তেওঁলোকৰ কাৰণে। আৰু সেইখনত চিল মৰা হ'ব লাগিব আৰু হেড মাষ্টাৰ বা ইনষ্টিটিউচনৰ প্ৰিন্সিপালৰ চহী মৰা হ'ব লাগিব। গতিকে সেই ৰিকমেণ্ডেশ্যন লেটাৰখন আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে সেইখন স্কলাৰশ্বিপ যদি এপ্লাই কৰে বা পায়, তেতিয়াহ'লে তাৰ বাহিৰে বেলেগ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবনে? এইটো বহুত ইম্পৰ্টেণ্ট কথা। ভিডিঅ'টো চাই থাকক, এৰি নাযাব, শেষলৈকে চাই থাকক। বহুতখিনি নজনা কথা ইয়াত গম পাব। এতিয়া চাওক, আপোনালোকে যদি ইয়াত এপ্লাই কৰে তেতিয়াহ'লে চুন্দন হ'ল এনেডাৰ স্কলাৰশ্বিপ বা কোনো স্কলাৰশ্বিপ বা এনেকুৱা হেৰি আপোনালোকে ল'ব নোৱাৰে। অকল এটাহে পাৰিব, মানে যিকোনো এটাহে স্কলাৰশ্বিপ ইয়াত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দিয়া আছে যে ফৰ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ দ্য স্পেচিফিকেলি মেনশ্যন দ্য এপ্লিকেণ্ট মে নট বি এলিজিবল ফৰ দ্য স্কিম এক্সেপ্ট দ্য চাইমন সিং হৰো স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। আপোনালোকে মানে দুইটা স্কলাৰশ্বিপ একেলগে নাপায়, সেইটোকে ইয়াত দিয়া আছে। কেন এ ষ্টুডেণ্ট এপ্লাই এগেইন ফ্ৰম এনাডাৰ চাব ডিভিজন? সেই ষ্টুডেণ্টজনে আকৌ বেলেগ এটা চাব ডিভিজনত কি আকৌ এপ্লাই কৰিব পাৰিব নেকি? চাওক, তেনেকুৱা কোনো কথা নাই। তেনেকে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। যিকোনো এটা চাব ডিভিজনত পাই যেতিয়া এপ্লাই কৰিলে আকৌ এবাৰ আপোনালোকে এপ্লাই কৰিব নোৱাৰে। মাল্টিপল এপ্লিকেশ্যন আপোনালোকে ছাবমিট কৰিব নোৱাৰিব। এতিয়া আছে, চাব পাৰে। ইয়াৰ পিছত আহি গ'ল যে কোচিং ষ্টুডেণ্টখিনি, মানে যোনখিনি ষ্টুডেণ্ট আণ্ডাৰগোয়িং কোচিং ইন প্ৰি এক্সামিনেশ্যন ট্ৰেইনিং চেণ্টাৰ্ছ উইথ ফাইনেন্সিয়েল এছিষ্টেন্স ফ্ৰম দ্য গভৰ্ণমেণ্ট will not be eligible। যোনখিনি কোচিং চেণ্টাৰত আপোনালোকে কোচিং কৰি আছে, তেওঁলোকে যদি ফাইনেন্সিয়েল এছিষ্টেন্স পায়, তেতিয়াহ'লে তেওঁলোকে ইয়াত এপ্লাই কৰিব নোৱাৰিব কোচিং চেণ্টাৰত। মুঠতে আপোনালোকে ভালকে স্কুল কলেজ পঢ়ি থকা ষ্টুডেণ্ট খিনিৰ কাৰণে কোনো আপত্তি নাই। ডিটিং ষ্টুডেণ্ট মানে যোনখিনিৰ কাৰণে কেঞ্চেল কৰি দিয়া হ'ল, যোনখিনি ষ্টুডেণ্টে নাপায়, তেওঁলোকে যোনখিনি কেঞ্চেল হৈ গ'ল, তেওঁলোকে এপ্লাই কৰিব পাৰিবনে? আকৌ নোৱাৰে। এটা ক্লাছত দুবাৰকে এপ্লাই কৰিব নোৱাৰে। এতিয়া ইয়াত দিয়া আছে যে সেই স্কলাৰশ্বিপৰ পইচাখিনি কেনেকে পাব। চাওক, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট কথা যে আপোনালোকৰ যেতিয়া এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি আপোনালোকে চিলেক্ট হৈ যায়, তেতিয়াহ'লে পইচাটো কেনেকে পাব? সেই পইচাটো পাবৰ কাৰণে আপোনালোকৰ প্ৰথমতে যোনটো বেংক আছে, সেই বেংক হ'ল বেংক একাউণ্টৰ আধাৰ লগত লিংক থাকিব লাগিব, মানে আধাৰ চিটেড বেংক একাউণ্ট হ'ব লাগিব। আৰু সেইকাৰণে আপোনালোকে এপ্লাই কৰাৰ আগত বেংক একাউণ্টটো এবাৰ চাই ল'ব, এক্টিভ আছে নে, প্ৰথম কথা। দ্বিতীয়তে আধাৰ লগত লিংক আছে নে, আৰু বেংক ডিটেইলছ খিনি কাৰেক্ট আছে নে, আৰু নেম ডিটেইলছ মেটচ প্ৰপাৰলি। আপোনালোকৰ চাওক, এতিয়া বহুতে এনেকুৱা থাকে, ধৰক কিছুমান নামটো মাজত মানে মিডিল নেম এটা ভৰাই দিয়ে নাম, তেনেকুৱা টাইপৰ যদি এতিয়া বেংকত বেলেগকে আছে, স্পেলিং বিলাকো বেংকত বেলেগকে আছে, আধাৰত বেলেগকে আছে, আপোনাৰ স্কুলতো যদি বেলেগকে আছে, তেতিয়াহ'লে প্ৰব্লেম হয়। সেইকাৰণে গোটেইখিনিতে এটা নামেই হ'ব লাগে, এটা স্পেলিঙে হ'ব লাগে। গতিকে আপোনালোকে এপ্লাই কৰাৰ আগত এইখিনি চাই ল'ব, কাৰণ এইটো ডিবিটি মেথড, মানে ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ। গতিকে ডিবিটি মেথডত এইটো পেমেণ্টটো দিয়া হয়। আপোনালোকৰ বেংক একাউণ্ট আধাৰ লগত লিংক আছে নে, চব ঠিকে আছে নে, গোটেইখিনি বস্তু এপ্লাই কৰাৰ আগতে চাই ল'ব। আৰু ইয়াত আহি গ'ল যে আপোনালোকৰ কাৰেণ্ট এপ্লিকেশ্যন 2026ৰ এপ্লিকেশ্যন ডেট যিখিনি দিয়া আছে, যে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট কেতিয়া হৈছে, 26 আগষ্টৰ পৰা হয়। 26 আগষ্টত এপ্লাই ডেট আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈ গ'ল 15 অক্টোবৰ। আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, প্ৰায় দুমাহ নহ'লেও আপোনালোকৰ প্ৰায় 50 দিন সময় দিছে। এইখিনি সময়ৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰে। আৰু যদি নিজে এপ্লাই কৰাত অসুবিধা পায়, তেতিয়া মোক কণ্টেক্ট কৰিব পাৰে। এইটো মোৰ ফোন নম্বৰ তলত দিয়া আছে। ধুনীয়াকে ইয়াত কণ্টেক্ট কৰি ঘৰতে বহি আৰামত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত এতিয়া চাওক, গোটেই ভিডিঅ'টো মই চামাৰি নিচিনাকে এটা কৈ দিওঁ যে ইয়াত মেইন পইণ্ট খিনি কি। আপোনালোকে প্ৰথমতে 3000 আৰু 7000 টকা দিব। 3000 কাক দিব প্ৰি মেট্ৰিক, 7000 টকা দিব কাক, পোষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপ খিনি, পোষ্ট মেট্ৰিকৰ ষ্টুডেণ্টছক। এতিয়া ইনকাম লিমিট দিয়া আছে। ইনকাম লিমিট আপোনালোকৰ কিমান, 5 লাখৰ তলত হ'ব লাগিব, মেইন কথা। আৰু ক্লাছ 9 to ডিগ্ৰী, মানে ক্লাছ 9ৰ পৰা একদম ডিগ্ৰী পঢ়ি থকা ষ্টুডেণ্টলৈকে পাব। আৰু মেইন কথা কি, আপোনালোকৰ ফেমিলিত যিকোনো এজন ছাত্ৰকহে দিব। আপোনালোকৰ যদি পৰিয়ালটোত মাক দেউতাক, তাৰপিছতে যদি 3-4জন যদি ল'ৰা ছোৱালী আছে, তেতিয়াহ'লে মাত্ৰ এজনেহে পাব স্কলাৰশ্বিপটো এবছৰ। তাৰপিছত কি ট্ৰাইবছ বা আদিবাসী ষ্টুডেণ্ট হ'ব লাগিব। লাষ্ট ডেট কেতিয়া, 15 অক্টোবৰ। আৰু এখন মেইন ৰিকমেণ্ডেশ্যন লেটাৰখন আপোনালোকে তাত দিব লাগিব। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, মই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰে। আৰু যদি আপোনালোকে কিবা প্ৰমোচনৰ কাৰণে কণ্টেক্ট কৰিব বিচাৰে আমাক, বা কিবা যদি প্ৰমোট কৰিব বিচাৰে, বা যিকোনো টাইপৰ প্ৰমোচনৰ কাৰণে মোৰ চেম নম্বৰত কণ্টেক্ট কৰিব পাৰে। মই ধুনীয়াকৈ আপোনালোকক হেল্প কৰি দিম। যদি চেনেলটো অকণো যদি হেল্পফুল যেন লাগে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাৰণ মই ইয়াত এনেকুৱাই চৰকাৰী চাকৰি ৰিলেটেড আৰু ষ্টুডেণ্টৰ হেল্প হোৱা ভিডিঅ'ছ আনি থাকোঁ। গতিকে মই নিবজিত শইকীয়া, চাইনিং অফ।